আজি আন্তৰ্জাতিক নাৰী দিৱস। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আয়োজন কৰা হৈছে আন্তৰ্জাতিক নাৰী দিৱস। কামৰূপ জিলাৰ ধোপাতাৰী আঞ্চলিক নাৰী শক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় নাৰী দিৱস। নাৰী দিৱসৰ লগত সংগতি ৰাখি দিহানামৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। আমি ধোপাতাৰী আঞ্চলিক নাৰী শক্তি সংগ্ৰাম সমিতিয়ে আজি 8 মাৰ্চ 2026 চনৰ এই আন্তৰ্জাতিক নাৰী দিৱসটি আমি উলহ মালহেৰে পালন কৰিছোঁ আৰু এয়া আমাৰ বহুদিনৰ প্ৰস্তুতি। আচলতে আমি ভাবিছোঁ যে ইয়াৰ দ্বাৰা আমাৰ মহিলাসকলে নিজৰ যি তেখেতসকলৰ প্ৰতিভা সেই প্ৰতিভা বিকাশ কৰক আৰু তাৰ লগতে আমি বিশিষ্ট ব্যক্তি কিছুমানক ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ, কাৰণ তেওঁলোকৰ ভাষণ আৰু মন্তব্যৰে আমাৰ যাতে মহিলাসকলে উৎসাহিত হৈ অনুপ্ৰেৰণা পায় তাৰ বাবে আমি তেখেতসকলক আমন্ত্ৰণ জনাইছিলোঁ আৰু ইতিমধ্যে মুকলি সভা আমাৰ হৈ গ'ল আৰু মুকলি সভাত তেখেতসকলৰ উপস্থিতিয়ে আমাক যথেষ্ট অনুপ্ৰাণিত কৰিলে আৰু আমি আশা কৰিছোঁ ভৱিষ্যতেও আমাৰ মহিলাসকলে এই নাৰী দিৱসটি আমি ভালদৰে উদযাপন কৰি থাকিম প্ৰতি বছৰে আৰু মহিলাসকলে সবলভাৱে নিজক প্ৰতিষ্ঠা কৰিবলৈ এখন মঞ্চ আমি ইয়াৰ দ্বাৰাই তেখেতসকলক প্ৰদান কৰিম বুলি আমি মনস্থ কৰিছোঁ আৰু আশা ৰাখিছোঁ এই ক্ষেত্ৰত আপোনালোকেও সহায় কৰিব আমাক। ধোপাতাৰী আঞ্চলিক নাৰী শক্তি সংগ্ৰাম সমিতিয়ে আজি ৰাতিপুৱা 9 বজাত পতাকা উত্তোলন, তাৰপিছত বৃক্ষৰোপণ, তাৰপিছত আমাৰ এই জুবিন গাৰ্গৰ ছবিত মাল্য প্ৰদান আৰু আমাৰ বন্তি প্ৰজ্বলন অনুষ্ঠান পাৰ হৈ যায়। তাৰপিছত আমাৰ মুকলি সভা আৰম্ভ হয়। মুকলি সভাৰ শ্ৰী কল্পনা লহকৰৰ নেতৃত্বত এটি কোৰাছ পৰিৱেশন কৰা হয়। তাৰপিছতে আমাৰ মুকলি সভা আৰম্ভ হয় সভাপতি ধৰিত্ৰীনাথৰ সভাপতিত্বত। আমাৰ দুগৰাকী বিশিষ্ট ব্যক্তি নিমন্ত্ৰণ কৰা হৈছিল, চিন্ময় শৰ্মা আৰু ডক্টৰ লতিকা ডেকা। তেওঁলোকে আমাক সাৰুৱা ভাষণ দি আমাৰ মহিলাসকলক বহুতো অনুপ্ৰাণিত কৰিছে। বহুত ভাল লাগিছে, তেওঁলোকে আমাৰ মহিলাখিনিক বহুত উপদেশ দিছে আৰু তেওঁলোকৰ উপদেশৰ কাৰণে আমাৰ বহুত ভাল লাগিল আৰু আজি অনুষ্ঠানটি আমাৰ এনেকুৱাকৈ দিনজোৰা কাৰ্যসূচীৰে চলাই নিবলৈ আমি প্ৰয়াস কৰিছোঁ। এতিয়া আমাৰ দিহানাম হৈ গ'ল, এতিয়া আমাৰ দিহানামৰ প্ৰতিযোগিতা চলি আছে। চাংচাৰীৰ পৰা খৰ্গেশ্বৰ নাথৰ ৰিপৰ্ট, প্ৰান্ত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।